তুমি এইবোৰ এনেকুৱা মানে এটা বয়ফ্ৰেণ্ড পাবৰ কাৰণে কপাল লাগিব দেখিছা। চ' হে গাইজ আজি আমাৰ মানে হাউচ ব্লগ। য়েছ হাউচ ব্লগ। মেগী, এইটোও মেগী এণ্ড এইফালে আছে কেৰাহী আৰু এইফালে তাই মানে কিবা ধুবৰ কাৰণে গৈছে। তাৰপিছত মই বনাম মেগীটো। এতিয়া মই আনিব যাওঁ ব্ৰেড। আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে দেই। মই জাষ্ট ইণ্ট্ৰ'টো দিছোঁ, বাকীখিনি আপোনালোকে চাব। বাই বাই। চ' গাইজ মই আহি গ'লোঁ দোকানৰ পৰা মেগী আনি এণ্ড এইফালে আমাৰ বাইদেৱে কি কৰি আছে চাওঁগৈ মই ভিতৰত। অ'কে, এইফালে আহি গ'লোঁ ব্ৰেড। এইটো ষ্টেণ্ড, তাৰমানে আজি ইয়াত এনেকৈ ভালকৈ ভিডিঅ' বনাব লাগিব আমি। কণীটো ফাৰ্ষ্টে বইল কৰিম নে লগতে দিওঁ? আই এম ভেৰি মাছ কনফিউজ। গাইজ মই এইফালে প্ৰথমতে বইল কৰি লৈছোঁ আৰু এইফালে কণী আছে। এইফালে মানে ব্ৰেডৰ লগত ভাজি দিম বুলি ভাবি কিনে মানে মই হেৰি কৰিছোঁ আৰু কেনেকৈ হয় নাজানো, বাট ট্ৰাই কৰিম বনাবৰ কাৰণে। চাই থাকক, কেমেৰা ষ্টেণ্ডটো লৰি থাকে মানে বহুত লম্বা হৈ গৈছে যে। হেল্ল' ক কিবা এটা কৈ দিয়া। মই এয়া কিবা মেগী বনাই আছোঁ। হা? হয় দীপিকা বাইদেউৰ ঘৰত। অঁ তই ক'ত আছ? মেগী খাওঁ যদি আহ। কণী মেগী আছে, খাওঁ যদি আহ। গাহৰি মাংসৰ লগত বনাই দিম কণী মেগী। টাইম লাগিব অলপমান। মেগীটো বনাম, তাৰপিছত ৰিলচ দুটামান শ্বুট কৰিবৰ কাৰণে আছে। ৰিলচ দুটামান বনাম, তাৰপিছতহে ঘৰত যাম বোলো অলপ পিছত। জাগি যোৱা কাম আছে তাৰমানে মোৰ। তই ক'ত? মোৰ এয়া ইউটিউবত ভিডিঅ' চলি আছে অন কেমেৰা। কিবা এটা কৈ দিয়া। কৈ দে কিবা এটা দেই, ইমান টাইমৰ পৰা। হা? আমাৰ বাইদেউ নাই আজি, মানে তাই ৰিলচ বনাবৰ কাৰণে ৰেডি হৈ আছে। অলপ দেৰিকৈ আহি আছে। মই এইটো বস্তুটো বনাই লওঁ, তাৰপিছত তাৰমানে তাক লগ পাবা আপোনালোকে। এয়া আমাৰ বাইদেউ এতিয়া লাষ্টত মানে ক্ৰেডিটটো ল'বৰ কাৰণে আহি গৈছে। কি ভিডিঅ' বনাব? হেৰি এক ছেকেণ্ড, মানে এতিয়া আমি মোবাইলটো ৰিলছৰ কাৰণে এটা শ্বুট লৈ লওঁ নেকি? হেৰি কৰচোন, ময়ে কৰিব লাগিব, তুমি নাজানো। কি ক'ম?
মই ৰিল বনাব ৰেডি হৈ আছো তাৰপিছত কামত লগাই দিছো কেৰাহীটো ধুৱাগৈ তই যে কাম কৰিছ মোৰ অলপো পচন্দ মানে ইমান লেতেৰা কৰিছে এইবিলাক খাবহে লাগে ভাই ল'ৰা মানুহৰ কাম এনেকুৱাই উঠনিৰ পৰা নিজে একে লেভেল দেখাই আছে এতিয়া বৰ একেবাৰে লাষ্ট টাইমত আহি কিনে মোক মেগীখিনি মই বনালো তই এইখিনি বনাইছ মাথা এটা বনাম মই কি খাবি ভাই পাগলা হৈ যাবি ঐ ৰিফাইন তেল আছে নে নাই ন নাই তেলহে আছে এনেকে বনাম না পাগলা হৈ যাবি খটিত লাত মাৰি দিলে উঠিব মন নাযাব হাই গাইজ মানে এইটো কথা হ'ল তাই ঘৰত মই আহিছোঁ আলহী খাবৰ কাৰণে বাট মানে মোক কামত লগাই দিছে চাওক এয়া আলহী তই পুৰা কামত লগাই দিছে আলহী নহ'লে কি মই নহ'লে কি কামালা মই মানে হেৰি ইহঁতৰ ঘৰৰ কাম কৰা মানুহ ঘৰ চৰ চাফা কৰা সদায় আহিয়ে হ'ব আলহী নেকি তই ফিৰ ভি আলহী সেইটোৱে আৰু গাইজ এফালে আমাৰ বাইদেউ পূৰা একদম ৰিলছ বনাবৰ কাৰণে ৰেডি হৈ আছিলে বাট আহি গ'ল এতিয়া কিটচেনত সেইটো কাৰণে অলপ লেতেৰা লগাই দিওঁ গাইজ বহুত দিনৰ মূৰত আমি এনেকুৱা আজি ভিডিঅ' বনাইছোঁ মানে ঘৰত আৰু বহুত দিন বৰষুণ আজি বহুত দিনেই হ'ল বৰষুণ দি থকা সেইটো কাৰণে আমি যাব পৰা নাই মানে ক'তো ওলাই সেইটো কাৰণে ঘৰতে এনেকুৱা ধৰণৰ অলপমান বনাইছোঁ আৰু এইফালে মোৰ ৰেডি হৈ গ'ল মেগী আৰু কি কৈ পেলাই কণী ব্ৰেড এইফালে আমাৰ বাইদেউ বহি আছে একদম মজাছে তই মাৰিলিয়ে এইটোহে তোমাৰ আছিলে ইয়ে হৰি ৰাম এইটো মোৰ এইটোহে তোমাৰ কি বাবা তুমি এইবোৰ এনেকুৱা মানে এটা বয়ফ্ৰেণ্ড পাবৰ কাৰণে কপাল লাগিব দেখিছা ঐ সঁচাকৈ আৰু মই এতিয়াহে গম পাইছোঁ খুব সুন্দৰ বৰ ধুনীয়া লাগিছে ন কৈ দিয়া মোৰ ব্লগত ইনষ্টাগ্ৰামত ক'বা ৰবা খাই ন আগত ভবাই নাছিলা ন মই জানো মই ধুনীয়া বনাওঁ ইমান বেয়া নবনাওঁ নহয় মই খুব সুন্দৰ